মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 15ৰ দ্য হাৰ্প মেগা নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰশ্নসমূহ লিখোঁ। কেনেকৈ লিখিব লাগে তাক আলোচনা কৰোঁ। দেখোৱা। কম্প্ৰিহেনশ্যন নম্বৰ 1, answer the following questions. Following মানে তলৰ questions প্ৰশ্নসমূহৰ answer উত্তৰ দিয়া। উত্তৰ দিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এতিয়া এ নম্বৰটো চোৱা, where was the merchant coming back home from? Where was the merchant বুলি কয়, merchant বুলি কয়। তোমালোকে প্ৰথমতে merchant বুলি পঢ়িবা কাৰণ তেতিয়া তোমালোকৰ বানানটো ভুল নহব দেই। merchant মতেকাৰে mercha chant chant merchant এনে উচ্চাৰণটো merchant coming back home from where কৰ from পৰা where কৰ পৰা where মানে কৰ দেছো আছে ফৰ্মটো লাষ্টত দিয়া আছে কৰ পৰা অসমীয়াত ক'লে where from কৰ পৰা was coming আহি আছিল back ঘূৰি back coming ঘূৰি আহি আছিল back মানে ঘূৰা উভতি অহা কৰ পৰা উভতি আহি আছিল the merchant ব্যৱসায়ীজন home কৰ পৰা ব্যৱসায়ীজন ঘূৰি আহি আছিল ঘৰত কি কম আমি কৰ পৰা ব্যৱসায়ীজন কৰ পৰা ঘৰলৈ ঘূৰি আহি আছিল আমি প্ৰশ্নটো এনেকৈ বুজিম এতিয়া এ নম্বৰটো চোৱা আমি লিখিম কি বুলি লিখিম কৰ পৰাটো আমি নেজানো কিতাপত চালে গম পাম তথাপি ইয়াৰ পৰা আমি উত্তৰটো কেনেকৈ লিখিব লাগে প্ৰথম শিকিলো প্ৰথম সদায় সাবজেক্ট লিখিবা সাবজেক্টটো কোন কৰ্তা the merchant তো লিখিম ক্যাপিটাল লিখিবা the merchant স্মল লেটার লিখিলে হ'ব the merchant was helping verb লবা কারণ past continuous tense আছে যে এই helping verb টো the merchant was coming ঘূৰি আহি আছিল coming back ঘূৰি আহি আছিল back মানে ঘূৰি আহি থকা what's coming back ঘূৰি আহি আছিল from ঘূৰি আহি আছিল হল the merchant was coming back to whom back to whom well the merchant was coming back home to whom ঘৰলৈ ঘূৰি আহি আছিল কৰ পৰা from কৰ পৰা কিতাপত চাওঁচোন কৰ পৰা লিখা আছে আহা এটা কিতাপত চোৱা কি দিছে long ago a poor merchant was once coming back home from work কৰ পৰা ঘূৰি আহি আছিল work কামৰ পৰা চোৱা দিয়া আছে work কামৰ পৰা ঘূৰি আহি আছিল the merchant was coming back home to whom to লিখিব পাৰা বা ডাইৰেক্ট back home from work হল এই ধৰণে লিখি দিব পাৰা আমি চোৱা ইয়াত অকল কি শব্দটো মনত থব লাগে work শব্দটো হয় নহয় কামৰ পৰা the merchant was coming back
হোম এইটো প্ৰিপ'জিশ্যনটো নলগালে একো নহয়, লগালে কোনো কথা নাই। ফ্ৰম ৱৰ্ক। ইয়াত মনত ৰাখিবলগীয়া কথাটো আমি গোটেই প্ৰশ্নৰ পৰাই উত্তৰটো লৈ ল'লোঁ, মাত্ৰ ৱৰ্ক শব্দটো আমি কি কৰিলোঁ মনত ৰাখিব লাগিব, অৰ্থাৎ আমাৰ লিখাৰ গাঁথনিটো জানিব লাগিব। প্ৰথম ছাবজেক্ট, তাৰপিছত ভাৰ্ব, ভাৰ্বৰ লগত হেল্পিং ভাৰ্ব আহিব পাৰে, তাৰপিছত অবজেক্ট। আজিলৈ হ'ব এই প্ৰশ্নটো ইয়াতে সামৰোঁ, ইয়াৰ উত্তৰটো দিলোঁ। কেনেধৰণে লিখিব লাগে আমি এটা এটা বস্তু এটা এটা কৌশল শিকি যাম। নেক্সট ভিডিঅ'ত অৰ্থাৎ বি নম্বৰটো শিকিম। আজিলৈ হ'ব ইয়াতে ৰাখোঁ। যদি ভাল পাইছা তেতিয়া লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব ইয়াতে ৰাখোঁ, বাই।